উত্তৰ ধেমাজি বালিদেউৰী গাঁৱত দিন দুপৰতে বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড। শুকুৰবাৰে দিনৰ প্ৰায় 11মান বজাত উত্তৰ ধেমাজি বালিদেউৰী গাঁৱৰ প্ৰভাত দেউৰীৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত ঘৰৰ সকলো সা-সম্পত্তি জুইত জাহ যোৱাৰ ফলত কান্দোনত ভাগি পৰিছে ভুক্তভোগীৰ পৰিয়ালটো। ভুক্তভোগীৰ ভাষ্য মতে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। ঘটনাত কোনো লোক হতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে। তাৰপিছত কি বস্তুনো ধোঁৱা ওলাইছে বুলি দৌৰি আহিছোঁ। তাৰপিছত ঘৰটো জ্বলি দৌৰকৈ শেষে হৈ গ'ল। তাৰপিছত ওচৰ চুবুৰীয়া মানুহে চিঞৰিছোঁ, চিঞৰি পিনি মানুহ জীৱনকাই আহিলে এজন দুজন। তাৰপিছত গোটেই সম্পত্তিখিনি ওলাবই নোৱাৰিলোঁ, বচাব নোৱাৰিলোঁ, গোটেই ভিতৰৰ পৰা নোৱাৰিলোঁ। এনে কেইটা বজাত হৈছে এইটো ঘটনা? 11টামান বজাত। এনে কেনেকৈ জ্বলিলে বুলি ভাবিছে এতিয়া? কাৰেণ্টৰ পৰা নেকি? কাৰেণ্ট শ্বৰ্ট কৰি জ্বলিছে বুলি সন্দেহ কৰা হৈছে। ঘৰত কোনো মানুহ নাছিলে নেকি? ঘৰত কোনো মানুহ নাই, মই অকলেহে আছিলোঁ। এনে আপোনাৰ কিবা সা সম্পত্তি গোটেই জ্বলি গ'ল। কুকুৰা চুকুৰা বাকচ চাগচ চব জ্বলি গ'ল। এতিয়া নিজে পিন্ধিবলৈ মেখেলা এটা নাই, নিজে কাপোৰ কানি পিন্ধিবলৈ কাঁহী বাতি এটাও নাই। এতিয়া কিবা ডকুমেণ্টছ পাতি জ্বলিছে নেকি? চব জ্বলি গ'ল, ওলাবই নোৱাৰিলোঁ মই। আপোনাৰ নাম? মোৰ নাম মনেশ্বৰী দেউৰী। মনেশ্বৰী দেউৰী। ওচৰ চুবুৰীয়া হিচাপে মানে বৰ দুখৰ বিষয় এইটো। ঘটনা হৈছে কি, ইমান ডাঙৰ ঘৰখন পটককৈ জ্বলি থাকিলে মুখতে কথা ক'বলৈকে ওলাবলগীয়া নহয়, ওলাব পৰা নাই। এতিয়া বিৰাট দুখৰ বিষয় এইটো। দুখ লাগিছোঁ আমাৰ মনতে। ইমান ডাঙৰ ঘৰখন বনোৱা হৈছিলে, এতিয়া ঘৰত যিটো মালিক সিও ইয়াতে নাই, অৰুণাচলত কিবা কাম কৰিবলৈ গৈ আছে। সি ইতিমধ্যে খবৰটো পাইছে, আহিব। তাৰপিছত আমি জ্বলাৰ প্ৰায় 11মান সময়ত এই ঘৰটো জ্বলিছে। ঠিক সেই সময়তে আমি আহি পাইছোঁ। আহি পোৱাৰ লগে লগে আমি ওচৰলৈ সোমাবই নোৱাৰিলোঁ, গোটেই ঘৰখন দুমদাম জ্বলি গ'ল। মানে প্ৰায় 100 মিটাৰ আঁতৰলৈকে ইয়াৰ তাপ বিয়পি পৰিছে। সেইকাৰণে আমি একো উলিয়াবগৈ নোৱাৰিলোঁ, সহায় সহযোগ তেনেকৈ কৰিব নোৱাৰিলোঁ। প্ৰায় ব্ৰিগেডত ফোন কৰিছিলোঁ, কিন্তু আহি পোৱা কিছু পলম হ'ল। তেওঁলোকে আহি পেলাই হ'লেও জুইটো নিৰ্বাপন কৰিলে। তেখেতসকল নোহোৱা হ'লতো ইমান সময় জ্বলিয়ে থাকিলেহেঁতেন। তেখেতসকলে যথেষ্ট সহায় সহযোগ কৰিলে আমাক। এতিয়া জুই নিৰ্বাপিত হৈছে আৰু প্ৰায় 10-11 লাখ টকাৰ সা সম্পত্তি ইয়াতে ভস্মীভূত হৈছে গড়খনত। ডাঙৰ পৰিয়াল আছিলে, বৃহত্তৰ গড় আছিলে, দেখিছে নহয় আপোনালোকে সকলোৱেই। কথাখিনি এনেকুৱা, মই জনামতে মানুহজনী মাটিতে কটা কাম কৰি আছিলে। ইতিমধ্যে তেওঁলোকে খোৱা বোৱা কামটো 9টা বজাত 9:30 বজাতে শেষ কৰি দিলে। তাৰপিছতে আহি পেলাই বাহিৰা কামখিনি কৰি থাকোঁতে ঘৰৰ ভিতৰত যেতিয়া জুই জ্বলিছে, তেতিয়াহে গম পাইছে যে ঘৰত জুই জ্বলিছে। তাৰপিছত সোমাই আহি পেলাইতো একো মাইকী মানুহজনীয়ে মানে একো কৰিব নোৱাৰিলে। ডাঙৰ ডাঙৰ বাকচবিলাক সা সম্পত্তিবিলাক তেখেতে একো কৰিব নোৱাৰিলে। পিছত জুই জ্বলাৰ প্ৰায় 10 মিনিটমানৰ পাছত গেছটো ব্লাষ্ট হৈছে। গেছটো ব্লাষ্ট হোৱাৰ পিছতহে মানে বেছি জুইটো আৰু জ্বলি গুচি গ'ল। তাকে আমি আজি প্ৰায় এসপ্তাহ 10 দিনমানৰ আগতে ইয়াতে ইলেক্ট্ৰিক কাৰেণ্টটো তেওঁলোকে মিটাৰ বক্সটো কি বুলি কয়, সেইটো স্মাৰ্ট মিটাৰ ফিটিং কৰিছিলে সন্ধিয়া সময়ত বুলি কৈছে। সন্ধিয়া সময়ত আহি তেওঁলোকে কৰদৰকৈ স্মাৰ্ট মিটাৰ ফিটিং কৰি পেলাই গুচি গ'লগৈ। আমাৰ সকলোৰে সন্দেহ কৰিছে স্মাৰ্ট মিটাৰৰ ওপৰতহে। কৰদৰকৈ আহিলে, কৰদৰকৈ ফিটিং কৰি গুচি গ'ল। কি কৰিলে, কি নকৰিলে, লাইন জ্বলি গ'ল, বছ আমি গুৰুত্ব নিদিলোঁ। কিন্তু এইটো সম্ভৱ তাৰ পৰাই হৈছে। কথাখিনি মোৰ ক'বলৈ ইমানেই। কেনেকৈ সন্দেহ কৰা হৈছে আপোনালোকে? সন্দেহ কৰা হৈছে